ৰ'ব, জীৱনটোত সদায় কিবা নহয় কিবা এটা ঘটে নেকি? সদায় ঘাত প্ৰতিঘাতৰ মাজেৰে আপুনি জীৱনটো অতিবাহিত কৰিবলগীয়া হৈছে নেকি? যদি হৈছে, চিন্তা নকৰিব। কিয় জানেনে? এখন শান্ত সাগৰে কেতিয়াও এজন দক্ষ নাবিকৰ জন্ম দিব নোৱাৰে। মানে এজন নাবিক যদি দক্ষ হ'বলৈ হয়, তেতিয়াহ'লে নাবিকজনে সেই সাগৰৰ ধুমুহা আৰু সেই সাগৰৰ ঢৌৰ লগত পৰিচিত হ'ব লাগিব। ঠিক আমাৰ জীৱনটোতো একেই। আমি যদি জীৱনটোত শক্তিশালী সফলতা লাভ কৰিবলৈ বিচাৰোঁ, আমাৰ জীৱনৰ ধুমুহা, আমাৰ জীৱনৰ ঘাত প্ৰতিঘাতৰ লগত আমি সন্মুখীন হ'ব পাৰিব লাগিব। গতিকে যদি আপোনাৰ জীৱনটোত ঘাত প্ৰতিঘাত যদি ধুমুহা আহিছে, তেতিয়াহ'লে আপুনি নিজকে ভাবক যে আপুনি এজন দক্ষ নাবিক হ'বলৈ গৈ আছে। আৰু এটা কথা সদায় মনত ৰাখিব, এখন ৰামধেনু কেতিয়াও ৰ'দ দিলে নোলায় বা অকল বৰষুণ দিলে নোলায়। ৰামধেনুখন আমি তেতিয়া দেখোঁ যেতিয়া ৰ'দ বৰষুণ দুইটাই হয়। গতিকে জীৱনটোত সফলতা হ'বলৈ হ'লে সুখ আৰু দুখ দুইটাই লাগিব। ধন্যবাদ।